ভিউয়ার্স তো আৰু এবাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে এইচ মটৰছৰ ইউটিউব চেনেল লগতে ফেচবুক পেজ আৰু ইনষ্টাগ্ৰাম পেজলৈ তো সেইদিনাখন মই এটা ভিডিঅ' বনাইছিলোঁ অকল বাইকৰ তো আজিৰ ভিডিঅ'ত মই অকল কেইখনমান আপোনালোক স্কুটি দেখাম বেছি নহয় মাত্ৰ 8খন স্কুটি ভাল স্কুটি ভিডিঅ'টো চাই থাকক স্কিপ নকৰাকৈ তো ফ্ৰেণ্ডছ একদম প্ৰথমত মই দেখাই আছোঁ চাব পাৰে এক্টিভা 6G একদম ধুনীয়া কণ্ডিশ্যনৰ গাড়ী দেখাই আছোঁ চাওক এক্টিভা 6G গেট আপ চাওক আপোনালোকে স্ক্ৰেচলেছ গাড়ী হয় বহুত ধুনীয়া কণ্ডিশ্যনৰ গাড়ী কালেকশ্যন কৰি আমি আনিছোঁ মাত্ৰ আপোনালোকৰ বাবে আৰু ইয়াৰ মডেলটো হৈছে আপোনাৰ টায়াৰটো চাই লওক মডেলটো হৈছে 2023 মডেল হয় চাই লওক 13,000 কিলোমিটাৰ ৰানিং আছে কম চলা গাড়ী বেছি চলা নাই আৰু এইখন গাড়ী যদি ল'ব বিচাৰে আপোনালোকে এইচ মটৰছত পাই যাব অনলি অন 65,000 65,000 টকাত চাব পাৰে তো এইবাৰ দেখাইছোঁ আপোনালোকক চাব পাৰে হণ্ডা এক্টিভা 5G হয় এখন ব্লু কালাৰত আছে বহুত ধুনীয়া কণ্ডিশ্যনত আপোনালোকৰ 2019 মডেল এখন 19 মডেল ৰানিং আছে আপোনালোকৰ 35,000 35,000 কিলোমিটাৰ চলিছে এখন গাড়ী আৰু এইখনৰ প্ৰাইচটো আমি কৈছোঁ 45,000 45,000 হ'লে এইখন গাড়ী আপোনালোকে লৈ যাব পাৰিব এইচ মটৰছৰ পৰা চাই লওক গাড়ীখন তো লৈছোঁ আপোনালোকৰ বাবে চাই লওক আৰু এখন 6G এখন এক্টিভা 6G আপোনাৰ ৰেড কালাৰ হয় আৰু ইয়াৰ মডেলটো আপোনাৰ 2020 হয় 2020 লাষ্টৰ একেবাৰে নৱেম্বৰ মাহৰ গাড়ী 6G যেতিয়া আহিছিলে BS6 এইটো ফাৰ্ষ্ট মডেল হয় আৰু এইটো আপোনাৰ কিলোমিটাৰ চলিছে 20,000 20,000 চলিছে এখন গাড়ী আৰু ইয়াৰ প্ৰাইচটো আমি কৈছোঁ 53,500 53,500 টকা হ'লে এখন লৈ যাব পাৰিব নেক্সট চাব পাৰে আৰু এখন হোৱাইট কালাৰৰ এক্টিভা 125 দেখাই আছোঁ আপোনালোকক 2018 মডেল হয় 18 মডেল গাড়ী চাই লওক হোৱাইট কালাৰ ধুনীয়া কণ্ডিশ্যন স্ক্ৰেচলেছ হয় বহুত ভাল কণ্ডিশ্যনত আছে যদি এইখন গাড়ী আপোনালোকে ল'ব বিচাৰে ইয়াৰ প্ৰাইচটো আহিব আপোনালোকৰ 43,500 43,000 তো এইবাৰ লৈ আহিছোঁ চাব পাৰে সুজুকি বাৰ্গমেন ব্লু কালাৰ আপোনালোকৰ BS6 হয় এখন 2022 লাষ্টৰ ফালৰ গাড়ী হ'ব ধুনীয়া কণ্ডিশ্যনতে আছে চাই লওক ফটো স্ক্ৰেচ নাই স্ক্ৰেচলেছ গাড়ী হয় আৰু এইখন যদি ল'ব বিচাৰে আপোনালোকে ইয়াৰ প্ৰাইচটো আহিব 65,000 65,000 টকা 65 হ'লে এইখন গাড়ী আপোনালোকে এইচ মটৰছৰ পৰা লৈ যাব পাৰিব নেক্সট চাব পাৰে এখন এপিলিয়া SXR 160 ৰেড কালাৰ হয় নিউ মডেলটো হয় আপোনালোকৰ আৰু এইখনত নতুন ল'ব গ'লে আপোনালোকে গমে পায় 1,75,000 মান দাম আছে কিলোমিটাৰ 11,000 মান ৰানিং আছে আৰু এইখনৰ প্ৰাইচটো হ'ব 75,000 হ'লে এইখন গাড়ী লৈ যাব পাৰিব আপোনালোকে নেক্সট চাই লওক আপোনালোকে এইখন আছে আমাৰ আৰু এখন SXR 160 এইখনো আপোনাৰ নিউ মডেল হয় 2023 মডেল সেম প্ৰাইচৰে দিছোঁ 75 মানে 22 মডেলটো 75 23 মডেলটো 75 যিখনে লয় 75 কে আহিব এখন ৰেডত আছে এইখন ব্লেকত আছে চাই লওক গাড়ী কণ্ডিশ্যন চাই লওক নেক্সট আৰু এখন দেখাই আছোঁ মই আপোনালোকক ইয়াৰ পিছত Yamaha Aerox 155 আপোনালোকৰ 2 বছৰ এমাহ হৈছে কিন্তু কথাটো হ'ল গাড়ীখন মাত্ৰ কিলোমিটাৰ 1,000 ৰানিং আছে চাব পাৰে আপোনালোকে গেট আপ চলাই গমে পাব একেবাৰে কম চলিছে চলাই নাই 1,000 চলা মাত্ৰ গাড়ী এখন লোৱা চাওক আপোনালোকে ইয়াত পূজা কৰা যিটো ফুট আছে সেইটো যোৱাই নাই এতিয়ালৈ নিউটে কৰা আৰু লগতে এইখন গাড়ী দাম আছে 1,28,000 তো বন্ধুসকল বেছি নহয় মাত্ৰ 8খন স্কুটি দেখাইছোঁ বাইকৰ ভিডিঅ' অলৰেডি দেখাইছোঁ আগত আৰু ষ্টক আছে দুদিনমান দেৰিকৈ আপডেট কৰি দিম নহ'লে ভিডিঅ'বোৰ বেছি দীঘল হৈ যায় তো বন্ধুসকল ইয়াৰে ভিতৰত যদি কিবা স্কুটি আপোনাৰ পচন্দ হৈছে স্ক্ৰীণত দিয়া মোবাইল নম্বৰ কল কৰিব ফাইনেন্স ফেচিলিটি এভেইলেবল আছে কোনো ধৰণৰ চিন্তা নাই আৰু দুটা ছাৰ্ভিচিং ফ্ৰী পাব তো গতিকে চিন্তা কৰিবলগীয়া নাই আহক এইচ মটৰছ ভিজিট কৰক আৰু পচন্দ যদি হয় গাড়ী লৈ যাওক